গণেশগুৰিত নিশা দুৰ্ঘটনাত পতিত যুৱকৰ পৰিচয় উদ্ধাৰৰ পিছতে অঞ্চলজুৰি এতিয়া শোকৰ ছাপ। যুৱকজন নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিৰ কালিৰাম ফুকনৰ পুত্ৰ দিবাকৰ ফুকন বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত আছিল যুৱকজন। যুৱকজনৰ আকস্মিক মৃত্যুৰ খবৰে এতিয়া সমগ্ৰ বনপুৰৈ জামুগুৰি অঞ্চলত গভীৰ শোকৰ ছাপ পেলোৱা পৰিলক্ষিত হৈছে। অতি ভদ্ৰ স্বভাৱৰ অঞ্চলটোৰ সকলোৰে প্ৰিয় যুৱকজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে কেইবাগৰাকীও সহপাঠী বন্ধু নিশাই গুৱাহাটীলৈ বুলি ৰাওনা হয়। সম্প্ৰতি সমগ্ৰ অঞ্চলটো শোকত ম্ৰিয়মান হৈ পৰিছে এই মৃত্যুৰ খবৰ পাই যুৱকজনৰ। নমস্কাৰ। দিবাকৰ ফুকন এজন অমায়িক লোৱা আছিলে। কালি সন্ধিয়া ভাগত কৰ্মসূত্ৰে ঘূৰি অহা পথত তেওঁ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে। কি আমি খবৰটো ইতিমধ্যে পাইছোঁ। বৰ্তমান মিডিয়াৰ যোগেদি আমি গোটেইখিনি খবৰ ৰাতিৰ ভিতৰতে অৱগত হ'লোঁ। হোৱাৰ পৰা ধৰি আমাৰ গোটেই অঞ্চলবাসী, তেওঁৰ যিখিনি সহপাঠী, তেওঁৰ যিখিনি বন্ধু বান্ধৱ, গাঁৱৰ অঙহী বঙহী বংশ পৰিয়াল সকলো সমবেত হৈ ৰাতিৰ পৰা টোপনি ক্ষতি কৰি তেওঁ আত্মাৰ চিৰশান্তি কামনা কৰিছে। আৰু তেওঁৰ পৰিয়ালবৰ্গ, গাঁৱৰ যুৱক, প্ৰায়বিলাক যুৱকেই গুৱাহাটীলৈ ধাৱমান হৈছে, গৈ ইতিমধ্যে পাইছে। গতিকে তেওঁৰ যিখিনি অমায়িক, তেওঁৰ শিক্ষাৰ পৰা ধৰি বৰ্তমান অৱস্থালৈকে কৰ্মসূত্ৰে যদিও গুৱাহাটীত আছে, সমাজৰ প্ৰতি তেওঁ ইমানেই দায়বদ্ধ আছিল। তেওঁ কিবা গাঁৱত কিবা এটা খবৰ পালেই সঘনে ইয়ালৈ আহিছিল বা গাঁৱৰ সমাজৰ লগত তেওঁ সম্পূৰ্ণ জড়িত। ভাওনা সবাহৰ পৰা ধৰি প্ৰতিটো কৰ্মতে তেওঁ জড়িত আছিল। আৰু তাতো আমাৰ গাঁৱৰ কোনোবা মানুহ কিবা কাৰণত দুৰ্ঘটনাত পতিত হৈ বা অসুখ বিসুখত যদি তাত গুৱাহাটীত যোৱা গম পায়, তেওঁ এক ছেকেণ্ডো ৰৈ নাথাকে। সেই য'তেই নাথাকক তাতে বিচাৰি উলিয়াই তেওঁ সেৱা শুশ্ৰূষা আগবঢ়ায়। আৰু খোৱা বোৱাৰ পৰা ধৰি বিভিন্ন যত্ন লয়। দিনে ৰাতি যাওঁতে এবাৰ আহোঁতে এবাৰ প্ৰতিজন ৰোগীকে খা খবৰ লৈ মানে অতি ঘনিষ্ঠ, অতি নম্ৰতা, অতি বিনয় এই ল'ৰাজনক হেৰুৱাই আমি সঁচাকৈ অঞ্চলবাসীয়ে বহুত মৰ্মাহত হৈছোঁ, যিটো ভাষাৰে আমি বুজাব নোৱাৰোঁ। গতিকে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু তেওঁৰ যিখিনি অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে আমাৰ মেডিয়াৰ ফালৰ পৰা আমাক সোধা হৈছে, আমি সেইখিনিত আমি মাত মাতিব নোৱাৰোঁ। যিহেতু পৰিয়ালবৰ্গৰ গোটেই মানুহখিনি গুৱাহাটীলৈ গৈছে, তেওঁলোকে তাতে গৈ সিদ্ধান্ত ল'ব। যদি ইয়ালৈ আহে, ইয়াত আমাৰ গোটেই গাঁৱৰ ৰাইজ সষ্টম হৈ আছে। তেওঁক কোনো কাৰণতে তেওঁৰ আত্মাই কষ্ট পাবলৈ আমাৰ ৰাইজে নিদিয়ে। আৰু তাতো যদি কিবা অন্ত্যেষ্টি কৰাৰ কথা ভাবে তেওঁ থকা জেগাত, তেতিয়াও আমাৰ গাঁৱৰ ৰাইজ সদল বলে গৈ তেওঁ অন্ত্যেষ্টিক্ৰিয়াত সহযোগ কৰিব। এইখিনি আমাৰ সিদ্ধান্ত লোৱা হৈছে। দিবাকৰ ফুকন একমাত্ৰ সন্তান আছিল। একমাত্ৰ সন্তান, 4জনী বায়েক। তেওঁ পিতৃ ঢুকোৱা বেছি দিন হ'ল। এই যোৱা কাতি মাহৰ 16 তাৰিখে ঢুকাইছে। এবছৰ নহ'লেই, এবছৰ নহওঁতেই পিতৃক হেৰুৱাই লাষ্টত নিজেও গুচি গৈছে। তেওঁ কৰ্মসূত্ৰে গুৱাহাটীতে গুৱাহাটীতে থকা আজি 10-12 বছৰ হ'ল। গতিকে তেওঁ বায়েকহেঁতো তাতেই থাকে। আৰু মাক ইয়াত অকলশৰীয়াকৈ থকাৰ বাবে মাককো লৈ গৈ তেওঁ নিজৰ লগত ৰাখি সেৱা শুশ্ৰূষা আগবঢ়াইছে। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।